Hello my dear student, আজি আমি লৈ আহিছো ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ওপৰত এটা লেকচাৰ। আজি আমি বেসিক্যালি ইয়াৰ আগৰ লেকচাৰটোত আমি কি পঢ়িছিলো, ইলেক্ট্ৰিক ফিল্ড কি পঢ়িছিলো, ইলেক্ট্ৰিক ফিল্ড ডিউটি পইণ্ট চাৰ্জ পঢ়িছিলো, ৰাইট। আজি আমি বেসিক্যালি পঢ়িবলৈ গৈছো ইলেক্ট্ৰিক ফিল্ডটো ভিজুৱেলাইজ কৰিবৰ কাৰণে আমি কিছুমান ইমাজিনাৰী লাইন ড্ৰ কৰো। সো তাৰ ওপৰত দ্যাট ইজ ইলেক্ট্ৰিক ফিল্ড লাইনছ। সো আজি আমি বেসিক্যালি কি পঢ়িম, ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশনস কোনফালে হয় পঢ়িম, শেপ কেনেকুৱা হয় পঢ়িম, সদায় ষ্ট্ৰেট হয় নে কাৰ্ভ হয় এইবোৰৰ ওপৰত পঢ়িম। ওকে, এণ্ড আৰু ইয়াৰ কিছুমান প্ৰপাৰ্টিজ পঢ়িম। এটা একদম লাষ্টত আমি এটা 2001 আই থিংক 2001 JEE এটা কুৱেশ্যন এটা কৰিম IIT-ৰ। ওকে, সো ঠিক আছে, ষ্টাৰ্ট কৰিবলৈ গৈছোঁ আমি ইলেক্ট্ৰিক ফিল্ড লাইনছ। সো ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি ক'লে অলৱেজ ৰিমেম্বাৰ দ্য ফাৰ্ষ্ট থিং, এইটো সদায় ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি ৰিয়েলত একো লাইন এক্সিষ্ট নকৰে। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ কি হয়, ইমাজিনাৰী হয়। ইমাজিনাৰী লাইনছ হয়, জাষ্ট আমি কি কৰোঁ ভিজুৱেলাইজ কৰিবলৈ, ইলেক্ট্ৰিক ফিল্ডটো যে ইয়াত আছে সেইটো আমি ভিজুৱেলাইজ কৰিবলৈ আমি ইলেক্ট্ৰিক ফিল্ড লাইনছৰ হেল্প লওঁ। ঠিক আছে, চ' অলৰেডি আমি জানো ইলেক্ট্ৰিক ফিল্ড লাইনছ কি হয়, মানে ইলেক্ট্ৰিক ফিল্ডৰ হেৰি কি হয়, ই ইজ অলৱেজ ইকুৱেল টু কে কিউ বাই আৰ স্কোৱাৰ। মিনছ হোৱাট, এটা পইণ্ট কিউ এটা চাৰ্জ এটা আছে, ডিষ্টেঞ্চ যিমানে বাঢ়ি বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ ইটছ ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য স্কোৱাৰ অফ দ্য ডিষ্টেঞ্চ। সো ইট মিনছ হোৱাট, যিমানেই ডিষ্টেঞ্চ বাঢ়ি বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথটো কমি কমি গৈ থাকিব। সেইটো আমি ডিউটি পইণ্ট চাৰ্জ অলৰেডি ডিছকাছ কৰা আমাৰ হৈ গৈছে। ঠিকে আছে, চ' আজি আমি পঢ়িবলৈ গৈ আছোঁ এবাউট দ্য ইলেক্ট্ৰিক ফিল্ড লাইন। চ' ডণ্ট ৱৰি, আমি ইয়াৰ গোটেইকেইটা প্ৰপাৰ্টি পঢ়িম। এই প্ৰপাৰ্টিকেইটাৰ ওপৰত কুৱেশ্যনছ আহে, বৰ্ডত কুৱেশ্যনছ আহিব, ডাইৰেক্টলি কুৱেশ্যনছ আহিব। চ' কেনেকুৱা টাইপছৰ কুৱেশ্যনছ আহে আই উইল টেল ইউ, এণ্ড প্লাছ নিউমেৰিকেলছ কৰিম। নিউমেৰিকেলছ বুলি নহয়, একচুৱেলি তোমাৰ ইউ কেন চে অপশ্যনেল কুৱেশ্যনছ যিবোৰ MCQত আহিব, ৰাইট, ফৰ NEET এণ্ড JEE। চ' ইলেক্ট্ৰিক ফিল্ড লাইনছ মানে এই ডায়েগ্ৰামটো তোমালোকে গম পাইছে, এটা প্লাছ কিউ আৰু মাইনাছ কিউ। প্লাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ সদায় ৰেডিয়েলি আউটৱাৰ্ড হয়। অ'কে, দিছ আৰ দ্য থিংছ। ফৰ দ্য প্লাছ কিউ তুমি সদায় কি ক'ব পাৰা, ৰেডিয়েলি আউটৱাৰ্ড, সদায় বাহিৰলৈ ওলাই যাব এটা পইণ্ট চাৰ্জৰ কাৰণে। আৰু নিগেটিভৰ কাৰণে এইটো একচুৱেলি এক্সট্ৰা হয়। ঠিক আছে, এনেকুৱা নহয় যে প্লাছ কিউ আৰু মাইনাছ কিউ এটা ইয়াত ইণ্ডিভিজুৱেলি মানে ছাইড টু ছাইড আছে, এনেকুৱা নহয়, এক্সট্ৰা দুটা বেলেগ বেলেগ কেছ লৈছোঁ। আৰু নিগেটিভ চাৰ্জৰ ক্ষেত্ৰত কি হ'ব, সদায় ৰেডিয়েলি ইনৱাৰ্ড হ'ব। ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশ্যনটো সদায় এনেকুৱা হয়, এৰ'টো ভিতৰলৈ সোমায়। ঠিক আছে, চ' আজি আমি পঢ়িবলৈ গৈ আছোঁ দ্য প্ৰপাৰ্টিজ। চ' ফাৰ্ষ্ট প্ৰপাৰ্টিটো হৈ যায় ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ফাৰ্ষ্ট প্ৰপাৰ্টি হৈ যায় প্ৰপাৰ্টিজ। ঠিকে আছে, এই প্ৰপাৰ্টিজকেইটা আহে, বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যনছ তোমাৰ বহুত পাবা তুমি। চ' ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি হয়, ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি আমি বাৰে বাৰে লিখি নাথাকোঁ, অলৱেজ আমি ফিল্ড লাইনছ বুলি লিখিম। চ' ফিল্ড লাইনছ বুলি লিখিলে গম পাবা ইলেক্ট্ৰিক ফিল্ড লাইনছ। ঠিক আছে, ফিল্ড লাইনছ অলৱেজ starts from positive charge and ends at negative charge. মানে কি বুজিলা, ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ সদায় অৰিজিনেট ক'ৰ পৰা হ'ব, মানে ক'ৰ পৰা ষ্টাৰ্ট হ'ব, সদায় এটা পজিটিভ চাৰ্জৰ পৰা ষ্টাৰ্ট হ'ব আৰু ক'ত গৈ এণ্ড হ'ব এটা নিগেটিভ চাৰ্জত। অ'কে, চ' ধৰি লোৱা ফাৰ্ষ্ট এটা কেছ ধৰি লোৱা, ইয়াত যিটো আমি অলপ আগত যিটো ডায়েগ্ৰামটো আছিলে, চ' ডায়েগ্ৰামটোত কি আছিলে, ছাপ'জ ধৰি লোৱা প্লাছ কিউ চাৰ্জ এটা, ইয়াত অকল এটাই চাৰ্জ আছে। চ' ইয়াত কি হ'ব, ফিল্ড লাইনছবোৰ এনেকৈ ৰেডিয়েলি আউটৱাৰ্ড যাব আৰু ই ক'লৈ যাব, ই তোমাৰ ইনফিনিটিলৈ যাব। ইয়াত তোমাৰ ইনফিনিটিত গৈ পেলাই ই নাইকিয়া হ'ব, আমি একজেক্টলি নাজানো ক'ত নাইকিয়া হ'ব, ই গৈ থাকিব আপ টু ইনফিনিটি, মানে ফিল্ড লাইনছবোৰ এনেকৈ ষ্ট্ৰেইট গৈ থাকিব। অ'কে, চ' ইয়াত কিন্তু এই পইণ্টত কি কৈছে, ইলেক্ট্ৰিক ফিল্ড লাইনছ অলৱেজ ষ্টাৰ্ট ফ্ৰম এ পজিটিভ চাৰ্জ এণ্ড এণ্ডছ এট নিগেটিভ চাৰ্জ। চ' তাৰ কাৰণে তুমি ধৰি লোৱা এটা ডাইপল এটা ধৰি লোৱা, ইয়াত প্লাছ কিউ চাৰ্জ এটা আছে, ইয়াত মাইনাছ কিউ চাৰ্জ এটা আছে। চ' ইয়াৰ ক্ষেত্ৰত কি হ'ব, ইট উইল বি লাইক দিছ, ইট অলৱেজ ষ্টাৰ্ট ফ্ৰম পজিটিভ এণ্ডছ এট নিগেটিভ, ইট অলৱেজ ষ্টাৰ্ট ফ্ৰম পজিটিভ এণ্ডছ এট নিগেটিভ, ইট অলৱেজ ষ্টাৰ্ট ফ্ৰম পজিটিভ এণ্ডছ এট নিগেটিভ, লাইক দিছ। Are you getting my point?
ডায়াগ্ৰাম বহুত ইম্পৰ্টেণ্ট ডায়াগ্ৰাম ডাইৰেক্ট কুৱেশ্যনছ আহিব তোমাৰ ডাইৰেক্ট কুৱেশ্যনছ আহিব যে ডায়াগ্ৰাম ড্ৰ কৰিবলৈ আহিব জাষ্ট ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ওপৰত চ' ডায়াগ্ৰামবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰিবা অ'কে চ' ফাৰ্ষ্ট পইণ্টটো কি হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ অলৱেজ ষ্টাৰ্ট ফ্ৰম পজিটিভ চাৰ্জ এণ্ড এণ্ডছ এট নিগেটিভ চাৰ্জ অ'কে নোট ডাউন কৰি লোৱা So second point is already আমাৰ এই ডায়াগ্ৰামটোত গম পালো ৰে ডাইপোলত কি হৈছে নেগেটিভ পজিটিভৰ পৰা ওলাইছে নেগেটিভত সোমাইছে বাট নেগেটিভৰ পৰা আকৌ ৰিটাৰ্ণ আহি পজিটিভলৈ অহা নাই ৰাইট এই জাষ্ট অলপ আগত যেটো ডায়াগ্ৰামটো মই ড্ৰ কৰিলো কি হৈ আছিল পজিটিভৰ পৰা ওলাইছে নেগেটিভত সোমাইছে বাট এনেকুৱাটো একো লাইন নাছিলে means what second point to কি হৈ যায় they never form a closed loop electric field lines কেতিয়াও closed loop form নকৰে সদায় পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব পজিটিভৰ পৰা ইনিশিয়েট কৰিব নেগেটিভত এন্ডছ হ'ব ঠিক আছে this is the second point third point to হৈ যায় electric field lines never intersect each other okay wait electric field lines never intersect each other পঢ়াৰ আগত আমি আৰু এটা পইণ্ট জানি ল'ব লাগিব tangent at any point gives the direction of electric field tangent at any point gives the directions of electric field means your meaning to ki hoy se amar edal electric field lines edal ase eneke so enuka nohoy electric field lines o curve thakibo pare right etu ami najano charge geta code ki ase just question tot amak etue dise this is the electric field lines edal dia ase so amak kudise je a point tut aru a point tut electric field or direction kuntu hobo so tangent edal draw koriba tumi a point tut a point of the tangent draw koriba a point of the tangent draw koriba so point to ki hoy jay tangent at any point gives the directions of electric field mane a point to suppose hoila to point a this is point b this is point c so point at electric field or direction jo hoy jabo a tangent to dibo e a to hoy jabo tomar eb aru a point to hoy jabo ec thik ase note down kori lo all okay eta question suppose electric field lines edal enege ase so a point to direction to kenege hobo point a jodi amak electric field or direction kore so yar tangent ki hobo obviously edal yar tangent hoy edal straight line or tangent ki hobo the line itself so ea is itself okay all so next point to hoy jay they never intersect each other electric field line never intersect each other acha kiman point asile first second third I think fourth point asile so etu mila leba tumale thik ase they never intersect each other মানে তুমি কেতিয়াও এনেকুৱা নোপোৱা যে দুডাল সাপোজ এডাল ইলেক্ট্ৰিক ফিল্ড লাইনছ এডাল ইলেক্ট্ৰিক ফিল্ড লাইনছ সিহঁতে কেতিয়াও ইন্টাৰসেক্ট নকৰে সাপোজ এডাল E1 এডাল লৈ ল ফিল্ড 1 এটো লৈ ল ফিল্ড লাইনছ 2 সিহঁতে কেতিয়াও ইন্টাৰসেক্ট নকৰে কিয় ইন্টাৰসেক্ট নকৰে যোনটো এই পইণ্টত এটা ইন্টাৰসেক্ট কৰি আছে ৰাইট ইয়া আগৰ পইণ্টটো কি আছিল টেনজেন্ট at any point gives the directions of electric field at that point so a point ot ami eta dudal tangent draw koribo paru edal paru edal yar karone hoy gol suppose tomar E2 aru ইয়াৰ কাৰ্ভটো আমি এটা টেনজেন্ট ড্ৰ কৰিব পাৰো this will be the E1 ultimately কি হৈ আছে এটা পইণ্টত আমি দুডাল টেনজেন্ট ড্ৰ কৰি আছো means দুটা ডাইৰেকশনস অফ ইলেক্ট্ৰিক ফিল্ড আমি এটা পইণ্টত পাই আছো which is not possible okay so that's why electric field lines never intersect each other কিয় intersect নকৰে because at the point of intersection there will be two directions of electric field which is not possible so that's why they will never intersect each other okay note down kori lo so our next point to hoy gol
numbers of electric field line. Numbers of field line, FIELD, numbers of field lines directly proportional to the magnitude of the charge. মানে কি হব suppose তোমার ধৰিলে এটা প্লাস কিউ চার্জ এটা আছে প্লাস কিউ চার্জ এটা যদি আমাক চাৰিডাল ইলেক্ট্ৰিক ফিল্ড লাইনস এনেকে উলুৱা দেখিছে সো with respect to plus q যদি plus 2q ৰ কাৰণে সো আমাক ফিল্ড লাইনস ড্ৰ কৰিবলৈ দিয়ে সো ইয়া যদি চাৰিডাল হয় আমি ইয়াত কেডাল ড্ৰ কৰিব লাগিব 8ডাল 1 2 3 4 5 6 7 8 সি এই কনসেপ্টটো এনেকে মনত ৰাখিবা যে what to say plus q ৰ কাৰণে সদায় চাৰিডাল হ'ব এনেকুৱা নহয় মানে ইয়াৰ যিমান হয় তাতকৈ obviously ইয়াৰ ডাবল হ'ব লাগিব সো triple যদি ম্যাগনিটিউড হয় triple তোমাৰ ইলেক্ট্ৰিক নাম্বাৰস অফ ইলেক্ট্ৰিক ফিল্ড লাইনস হ'ব লাগিব ঠিক আছে এই পইণ্টটো এটি হৈ যায় সো নাম্বাৰস অফ ফিল্ড লাইনস যিমানডাল ফিল্ড লাইনস থাকিব তাৰ ওপৰত ডিপেন্ড কৰিব ম্যাগনিটিউড অফ দ্যাট চাৰ্জ ওকে নোট ডাউন কৰি লোৱা সো আমাৰ নেক্সট পইণ্টটো হৈ যায় next point ho jay tomar about the density okay yaar por question da korim ami AC Burman hoy question to objective or so tar density heri to ki hoy mane concept to ki hoy say okay dhorila plus q charge eta ase ঠিক আছে সো ধৰি লোৱা তুমি ইয়াত এটা এৰিয়া এটা ধৰি লোৱা সেম এৰিয়া এটা তুমি ইয়াত ধৰি লোৱা ওকে সাপোজ দুইটা এৰিয়া সেম ইয়াৰো এৰিয়া এ হয় ইয়াৰো এৰিয়া এ হয় ওকে সো এৰিয়া a1 লৈ লোৱা এৰিয়া a2 লৈ লোৱা আৰু ইয়াত আমি লিখি দিছো এৰিয়া a1 = a2 সো a1 ৰ মাজেৰে কিমান ডাল ফিল্ড লাইন পাস হৈ গৈছে 3 ডাল a2 ৰ মাজেৰে কিমান ইলেক্ট্ৰিক ফিল্ড লাইনস পাস হৈ গৈছে অকল a ডাল সো হোৱাট ইউ ক্যান সে এই A1 ৰ মাজেৰে যিখিনি ফিল্ড লাইনস পাৰ হৈ গৈছে তাৰ যদি তোমাৰ ম্যাগনিটিউড যদি আমি E1 লওঁ আৰু A2 ৰ মাজেৰে যিমান ফিল্ড লাইনস পাৰ হৈ গৈছে তাৰ যদি আমি ম্যাগনিটিউড E2 লওঁ সো ইয়াৰ পৰা হোৱাট উই ক্যান সে E1 is always greater than E2 কিয় বিকজ E1 ৰ এই এৰিয়া টু থ্ৰু দি যিমান ইলেক্ট্ৰিক ফিল্ড লাইনস গৈছে তাৰ ডেন্সিটি বেছি means what greater the density greater will be the magnitude of electric field ঠিক আছে নোট ডাউন কৰি লোৱা the density of electric field lines directly proportional to strength of electric field electric field lines density jimane beshi hobo himane yar strength to beshi hobo okay AC Burman eta question eta hoy simple question so dhori loa like this so yat eta point eta ase a yat eta point ase b yat eta point ase c okay so yat ase tumar ea eb ec okay so এই কোৱেশ্চনটো পুৰা আমা কি কৈছে ea eb and ec okay so ইয়াক কৈছে যে আমা ডিক্ৰিজিং অৰ্ডাৰ বা ইনক্ৰিজিং অৰ্ডাৰ ইলেক্ট্ৰিক ফিল্ডৰ strength to আমি লিখিব লাগে okay so a point to so a point আৰু so a point to আৰু c point ইহন দুটাৰ মাজত কি আছে field line তিনডাল আছে ইয়াটো field line তিনডাল আছে আৰু exactly equidistance আছে means what you can say ea is equal to ec and a point b to maze point b to so point b to maze ki ase density bahut kom hoy right means ea equal to ec must be greater than eb question to baba AC Burman question hoy objective so I think objective 1 or 2 hoy দুটা অপশন আছিল থাকে I think 2 hoy check কৰি লবা so question to বুজি পালা এটা পয়েন্ট আছে a এটা পয়েন্ট আছে b এটা পয়েন্ট আছে c ea greater হ'ব না eb greater হ'ব না ec greater হ'ব কোনটো greater হ'ব obviously ea আৰু ec greater হ'ব why because electric field lines density at বেছি at point b electric field lines jar density বহুত কম so सबसे
ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথটো হৈ যাব বিট নোট ডাউন কৰি লোৱা next point to tumar hoi jay electric field lines always perpendicular to the surface of a conductor field lines always perpendicular to surface of a conductor মানে এটো এটা যদি কন্ডাক্টৰ এটা হয় ইলেক্ট্ৰিক ফিল্ড লাইনছ ইয়াৰ পৰা সদায় পাৰপেন্ডিকুলাৰলি ওলাব লাগিব লাইক দিস ওকে সো সাৰফেস অফ কন্ডাক্টৰ লগত সদায় পাৰপেন্ডিকুলাৰ হ'ব লাগিব যদি তোমাৰ এটা স্পেয়াৰটাও থাকে ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন যদি ওলাই ইট মাস্ট বি পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ ঠিক আছে নেক্সট পইণ্ট টু হৈ যায় আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ নেভাৰ passes through a conductor field lines never passes through a conductor means what কিন্তু এই কন্ডিশনটো অকল এপ্লাই হ'ব তোমাৰ ইলেক্ট্ৰোস্ট্যাটিক্সত মানে কি যেতিয়া তোমাৰ what to say চাৰ্জ যেতিয়া মুভ নকৰিব কাৰেন্ট ইলেক্ট্ৰিসিটিত ইলেক্ট্ৰিক ফিল্ড লাইনছ পাস হ'ব পাৰে ওকে সো এটো গুটে কন্ডিশনটো হৈ যায় অকল ইলেক্ট্ৰোস্ট্যাটিক্সত সো ইলেক্ট্ৰিক ফিল্ড লাইনছ নেভাৰ passes through a conductor মানে সাপোজ ইয়াত যদি আমাৰ কন্ডাক্টৰ এটা থাকে এনেকে ওকে সাপোজ এটা স্ফিয়াৰ এটা আছে সো ইলেক্ট্ৰিক ফিল্ড লাইনছ ইয়াত কেনেকে আহিব it will be like this it will go like this 90 degree so it will be like this 90 degree banabo lagibo then ulai jabo eneke 90 degree it will be like this 90 degree banabo and it will comes out like this mane kettiao yar majere pass hoi na jay electrostatics means what suppose amar electric field lines edal asile eneke ইয়াত যেতিয়া তুমি এটা স্পেয়াৰটা আনি দিবা সো স্পেয়াৰটো কন্ডিশনটো এনেকুৱা হ'ব আফটাৰ স্পেয়াৰটো আনি দিয়াৰ পিছত ইলেক্ট্ৰিক ফিল্ড লাইনছটো নিজকে এডজাস্ট কৰি ল'ব ইট উইল বি লাইক দিস মানে খুমাওতে এনেকুৱা লাগিব যেটো খুমোৱা নাই বাট যেটো ইন্টাৰসেক্ট কৰি আছে ইয়াত সো এটো লাগিব একদম পুৰা 90 ডিগ্ৰীত কৰি আছে আৰু যেতিয়া ইয়াৰ পৰা ওলাইও যাব এনেকুৱা লাগিব ই মানে 90 ডিগ্ৰীত ওলাই গৈছে বাট ইয়াৰ মাজেৰে ইলেক্ট্ৰিক ফিল্ড লাইনছ পাস নহয় ইয়াত ইলেক্ট্ৰিক ফিল্ড লাইনছ নাই ওকে বুজিলা So ঠিক আছে আমি এটা দুটা কোৱেশ্চন কৰিম ফাৰ্স্ট কোৱেশ্চনটো অলপ ইজি লম দেন নেক্সট কোৱেশ্চনটো একচুয়ালি নেক্সট কোৱেশ্চনটো ইজি হয় ডোন্ট वरी ইফ ইউ যদি এতিয়ালৈ যি কনসেপ্ট এটা ক্লিয়াৰ হৈছে দেন ইজি হয় সো ষ্টাৰ্টিং অৰ পৰা এবাৰ ফ্ৰী ৰিভাইজ কৰি লম ফাৰ্স্ট পইণ্টটো কি আছিল ইলেক্ট্ৰিক ফিল্ড লাইনছ সদায় কোৰ পৰা ওলাই পজিটিভৰ পৰা ওলাই নেগেটিভত সোমাই সেকেন্ডটো হৈ যায় নেভাৰ ইন্টাৰসেক্ট ইচ আদাৰ থাৰ্ড টু কি আছিল টেনজেন্ট যেডাল ড্ৰ কৰিম টেনজেন্টটোৱে কি দিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো দিব ফৰ্থ পইণ্টটো কি আছিল দে নেভাৰ ইন্টাৰসেক্ট ইচ আদাৰ সো ফিফথ পইণ্টটো তোমাৰ কি আছিল ডেন্সিটি ও না ফিফথ পইণ্টটো কি আছিল নাম্বাৰস অফ ইলেক্ট্ৰিক ফিল্ড লাইনছ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু ম্যাগনিটিউড দ্য নেক্সট পইণ্টটো কি আছিল ডেন্সিটি যিমানে বাঢ়িব সেই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো সিমানে বাঢ়িব then tar next point to ki asile electric field lines ki hoy tomar hoday conductor surface ot 90 degree bonai perpendicular hoy so next point to asile metal surface or maje ketiao electric field line pass no okay so eta question eta kora first question to etu duta beleg case okay etu case 1 etu case 2 so say 1 2 3 4 ya charge it as q we don't know its magnitude okay ya lo q1 so here say 1 2 3 4 ya radially outward ase ya radially inward ase
ইয়াত আছে q2 so question is car magnitude getter q1 ne q2 and nature of the charges q1 and q2 so kora q1 or magnitude getter ne q2 magnitude getter yat ulaise yat khumaise duitar de sidal field lines ache so car magnitude getter hoy q1 ne q2 right car magnitude getter hoy duitar magnitude same hoy why because numbers of electric field lines same ase so first point q1 magnitude of q1 is equal to magnitude of q2 the next to ki asile q1 or ki hobo property to q1 or tuma q1 to ki hoy positive charge and negative charge why because radially etu hoy jabo radially outward ase q2 ki hobo negative radially inward ase so next question this was a question number 1 next question to loa same heri ইয়াত যদি তুমি আৰু এডাল দুডাল দি দিয়া দুডাল না চাৰিডাল দি দিয়া এতিয়া কাৰ ম্যাগনিটিউড গেটাৰ হ'ব q1 নে q2 obviously q2 although দুইটাৰে ডাইৰেকশন তো বেলেগ বেলেগ হয় বাট ডাইৰেকশন তো কোৱেশ্চন তো ডাইৰেকশন তো নহয় ফাৰ্স্ট কোৱেশ্চন তো কি আছিল কাৰ ম্যাগনিটিউড গেটাৰ হ'ব so obviously q2 ম্যাগনিটিউড গেটাৰ হ'ব দেন q1 ঠিক আছে next question so next question eba ki hoise duta plus q charge nearby ase duita plus q duita magnitude same hoy so I want ki duita re electric field lines draw kora but they are nearby to each other okay electric field lines draw koribole try kora for the both duita karone ki koriba obviously first itu jodi na thakil heten okol jodi etu thakil heten so yar karone to ami directly radially outward dilu heten right but ever e eta ase so tar karone ami diagram to all change koribo lagibo because we know one thing that is electric field lines never intersect each other ketiao intersect no kore enuka no hoy je akol nijor hole no kore enuka no electric field lines jare hok dudal electric field lines ketiao intersect no kore okay so yat eta je plus q charge era thake yat jodi amar plus q charge era thake so olob ami adjust koribo lagibo it will be like this it will be like this it will be like this 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 got the point so ihote keteo intersect koribo noare they will not intersect each other ठीक है it will be like बुझिला diagram to okay so next question to IIT 2001 or hoy actually মই option kita draw no koru মই question to draw koribole dim but option asile yar IIT question to option asile 4ta so iman kosto no koru moi wrong ji kita option hoy tar diagram kita draw koi thakar koi মই অলপ question to অলপ change কৰি দিম ঠিক আছে so question to কি হয় IIT question হয় so question to কি হয় তোমাৰ এটা equilateral triangular vertices আমি তিনটা equally magnitude charge ৰাখি দিলো q q q তিনটা positive charge আমি vertices ৰাখি দিছো so question is draw the electric field lines for both three charges so তিনটা chargeৰ কাৰণে electric field lines আমি draw কৰিব লাগে try kora nije question to bujila eta equilateral triangle ase ta vertices ami tinta equal magnitude of charge ami put kori richu having same sign mane same nature so question is find the not find question is draw the electric field lines of the diagram so ami jodi etu draw koribole jao ki hobo first eta kotha mon rakhibo dorkar lagibo amar they will never intersect each other right yat eta q lua yat eta q lua yat eta q lua so yar pura it will be like this 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 yar pura it will be like this yar pura it will be like this got the point okay thank you